হয় নমস্কাৰ আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে যিমান সকল এই পৰ্যন্ত আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে ফাইনালি আহি গ'ল অতি ভাল খবৰ কিয়নো আপোনালোকে এই 2024 আৰু 25 বৰ্ষতে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ পাব বুলি কমসে কম 90 পৰা 100% কনফাৰ্ম হ'ব পাৰে কিয়নো ইতিমধ্যে যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে 2024 বৰ্ষৰ পৰা আৰম্ভ কৰি 2029 বৰ্ষৰ ভিতৰত টোটেল 3 কৰোৰ ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ দিয়া হ'ব এই ক্ষেত্ৰত 2024 আৰু 25 বৰ্ষত আমাৰ অসমৰ দুখীয়া শ্ৰেণীৰ প্ৰায় 1,71,000ৰ ওপৰত মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব এই পেজটো আপোনালোকে ওপেন কৰাৰ লগে লগে এই সাইডত যেটো 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো যেটো আৱাজ সফট বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে এইটো যেটো ৰিপৰ্ট বুলি যত লিখা আছে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে প্ৰথম যেটো এ নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টছ ইয়াৰে যেটো আপোনালোকৰ 3 নম্বৰ অপচন আছে জিপি বিটুইন ষ্টেজ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই স্পষ্টভাৱে চাবলৈ পাৰিছে 2024 আৰু 25 বৰ্ষৰ তলত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু আপোনালোকে এই অল ষ্টেটছত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যত এনেকৈ আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে অসমত যেহেতু সিলেক্ট কৰিছে এতিয়া অসমৰ জিকেইখন ডিস্ট্ৰিক্ট আছে হেকেইখন ডিস্ট্ৰিক্ট এনেদৰে লিষ্ট ওয়াইজ আহি যাব এতিয়া আপোনালোকে নিজৰ যেটো ডিস্ট্ৰিক্ট আছে নিজৰ ডিস্ট্ৰিক্টত এনেকৈ আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্টত ক্লিক কৰিছিল হেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে হেইকেইটা ব্লক এনেদৰে লিষ্ট ওয়াইজ আহি যাব এইবাৰ আপুনি নিজে কোনটো ব্লকৰ আন্ডাৰত আপোনাৰ নিজৰ ঘৰ হেইটো ব্লকতহে আপোনালোকে ক্লিক কৰিব নিজৰ ব্লকত ক্লিক কৰাৰ লগে লগে এইবাৰ আকৌ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ ইয়াতে চাবলৈ পাৰিছে ইয়াতে ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি দিব আৰু নিজৰ ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে এইটো লিষ্ট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই লিষ্টটোৱে হল আপোনালোকৰ 2024 আৰু 25 বৰ্ষত কোনটো গাঁও পঞ্চায়তত কিমানটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ স্যাংচন হৈছে বা টাৰ্গেট কিমানটা আছে অল ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰিব অৰ্থাৎ কি মই অলপ আগত যেটো ব্লক সিলেক্ট কৰিছো এইবাৰ ইয়াতে চাবলৈ পাৰিছে মই যেটো ব্লক সিলেক্ট কৰিছো হেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে হেইকেইটা গাঁও পঞ্চায়ত এনেদৰে লিষ্ট ওয়াইজ আহি যাব এইবাৰ চাওক যে আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ নাম কি হেই গাঁও পঞ্চায়তত এনেদৰে আপোনালোকে লিষ্ট চাই লব মোৰ যেটো গাঁও পঞ্চায়ত হেতু হল এই 4 নম্বৰ যেটো ভান্ডাৰা গাঁও পঞ্চায়ত আছে এই ভান্ডাৰা গাঁও পঞ্চায়তত 2024 আৰু 25 বৰ্ষৰ যেটো প্ৰথম লিষ্ট ওলাইছে এই প্ৰথম লিষ্টত টাৰ্গেট আছে 39টা ঘৰ অৰ্থাৎ কি ইয়াতে চাবলৈ পাৰিছে পঞ্চায়ত টাৰ্গেট এই পৰ্যন্ত ৰেজিস্টাৰ হৈছে 5টা ঘৰ তাৰ পিছত আপোনালোকে ইয়াতে চাবলৈ পাৰিছে জিপি ইন ৰেজিষ্ট্ৰেচন টাৰ্গেট ফিক্সড ষ্টেট অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব নিজৰ গাঁও পঞ্চায়তত ফাইনালি কিমানটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ স্যাংচন হৈছে এই বছৰত অৰ্থাৎ 2024 আৰু 25 বৰ্ষত তাৰ অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব অৰ্থাৎ কি মোৰ যেটো নিজৰ গাঁও পঞ্চায়ত আছে মোৰ নিজৰ গাঁও পঞ্চায়তত এইবাৰ অৰ্থাৎ কি 2024 আৰু 25 বৰ্ষত টোটেল 39টা ঘৰ স্যাংচন হৈছে কিন্তু এই পৰ্যন্ত 5টা ঘৰৰ কাৰণে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পইচাটো স্যাংচন কৰি দিয়া আছে বাকি 34টা ঘৰ কেৱল মাত্ৰ স্যাংচন হৈ আছে কিন্তু পইচা এই পৰ্যন্ত হোৱা নাই একাউন্ট ভেৰিফাইড 39টা যি ঘৰ আছে তাৰ 39টা ঘৰে এই পৰ্যন্ত একাউন্ট ভেৰিফাই হৈ আছে